Hi, good morning everyone. Welcome to Lakshya Computer Training Institute, Bongaigaon. মই জ্ঞানদীপ। আজিৰ ক্লাছত আমি MS Accessত ভ্যালিডেশন ৰুলছ শিকিম। এতিয়া ভ্যালিডেশন ৰুলছ কি হয়? ভ্যালিডেশন ৰুলছৰ এটা অলৰেডি মই টপিক কভাৰ কৰিছোঁ আমাৰ MS Access যোনটো প্লেলিষ্ট আছে তাত তোমালোকে পাবা। কিন্তু মই আৰু কিছুমান ভ্যালিডেশন ৰুলছ ইয়াত তোমালোকক দেখাবলৈ গৈ আছোঁ। আৰু এইটো বহুত ইম্পৰ্টেণ্ট টপিক হয় কেলে কি ভ্যালিডেশন ৰুলছ বহুত জগাত ইউজ কৰা হয়। এতিয়া ভ্যালিডেশন ৰুল কি হয়? ভ্যালিডেশন ৰুল মানে তুমি এটা প্ৰপাৰ ডেটা এন্ট্ৰি কৰি আছা। মানি লোৱা তুমি কি কৰিছা যে আমাৰ যোনবিলাক কণ্টেক্ট নম্বৰ হয় মোবাইলৰ যোনটো ফোন নম্বৰ হয় সেইটো কিমান নম্বৰৰ হয় টোটেল 10 ডিজিট আমি 10 ডিজিটৰ ওপৰত টাইপ কৰি আছোঁ ইয়া কম টাইপ কৰি আছোঁ মানি লোৱা 8টা ডিজিট টাইপ কৰিলোঁ টেলিফোন নম্বৰ ইয়া কণ্টেক্ট নম্বৰ দ্যাট ইজ এ ৰং ভ্যালু আমাৰ প্ৰপাৰ ভ্যালু কিমান 10টা ডিজিট হ'লে সেইটো আমি ভাবিম যে এটা কাৰেক্ট কণ্টেক্ট নম্বৰ মোবাইল নম্বৰ হোৱাটএভাৰ ইট ইজ সো সেই ভ্যালিডেশনটো আমি কেনেকৈ কৰিম সো সবৰ ক্ষেত্ৰত বেলেগ বেলেগ এতিয়া কণ্টেক্ট নম্বৰ ইয়া সেল ফোন নম্বৰৰ কাৰণে বেলেগ ঠিক আছে মোবাইল ফোনৰ যোনটো নম্বৰ হেতুৰ কাৰণে বেলেগ তাৰপিছত তোমাৰ ইমেইল এড্ৰেছৰ যোনটো ডেটা আমি এন্ট্ৰি কৰিম হেতু আকৌ বেলেগ ওকে ৰেজিষ্ট্ৰেচনৰ নম্বৰ কাৰণে বেলেগ তো ৰুলছ বিলাক আমি অলপ চেঞ্জ কৰিব লাগিব হেতুকে আমি ভ্যালিডেশনস কোৱা হয় ভ্যালিডেশন ৰুলছ ঠিক আছে তো বলা আমি সময় নষ্ট নকৰোঁ ডাইৰেক্টলি মই তোমালোকক MS Accessত দেখাওঁ যে কেনেকৈ আমি এই ৰুলছ বিলাক এপ্লাই কৰিব পাৰোঁ তো বলা আমি MS Access ওপেন কৰি লৈছোঁ ইয়াত মই ব্ল্যাঙ্ক ডেটাবেস এতিয়া ইউজ নকৰোঁ ক্ৰিয়েট নকৰোঁ মই সিম্পলি আগৰে এটা ডেটাবেস আছে লক্ষ্য DB মই ইয়াতে ক্লিক কৰিলোঁ এণ্ড দেন মই ইয়াত কি কৰিম ক্ৰিয়েটত যাম ইয়াত টেবল এণ্ড টেবলত আহাৰ পিছত ইয়াত এতিয়া আমাৰ ডেটা শীট আহি আছে আমি ইয়াত গৈ কিনে ডিজাইন ডেটা শীট ভিউত আছিলোঁ আমি এটা ডিজাইন ভিউত যাব লাগিব ডিজাইন ভিউত যোৱাৰ পিছত ইয়াত তোমাক সিম্পলি সুধিব যে টেবলৰ নাম তো তুমি সিম্পলি টেবলৰ নাম এটা দি দিয়া মানি লোৱা মই ভ্যালিডেশন টেবল দি দিওঁ তেতিয়াহ'লে আমাৰ সুবিধা হ'ব মই ভ্যালিডেশন টেবল দি দিছোঁ এণ্ড ওকে প্ৰেছ কৰি দিলোঁ ইয়াত আইডি বাই ডিফল্ট আহি যায় তুমি এইটো চেঞ্জ কৰি ৰোল নম্বৰ ইয়াৰ ৰেজিষ্ট্ৰেচন নম্বৰ দি দিয়া মই ৰেজিষ্ট্ৰেচন নম্বৰ দি দিলোঁ ওকে দেন এইটো অটো নম্বৰ চেঞ্জ কৰি কিনে তুমি দি দিয়া সিম্পলি নম্বৰ দিব পাৰা লং টেক্সট নম্বৰ দি দিয়া ইয়া ফিৰ তুমি লং টেক্সট শৰ্ট টেক্সট দি দিয়া ওকে তো ইয়াতো আমি এটা ভ্যালিডেশন এপ্লাই কৰিম এইটো ভ্যালিডেশন এপ্লাই কৰিম দেন কি হয় ষ্টুডেণ্টৰ নেমত ইমান আমি চেঞ্জেছ মানে ভ্যালিডেশন এপ্লাই কৰিব নালাগে শৰ্ট নেম দি দিছোঁ দেন আমাৰ আহি গ'ল ডেট অফ বাৰ্থ ঠিক আছে ডেট অফ বাৰ্থ ওকে তো মানি লোৱা ইয়াত আমি সিলেক্ট কৰিম ডেট আমাৰ যোনটো এই হ'ব ডেটা টাইপ এইটো হ'ব ডেট এণ্ড টাইম দেন আমি সিলেক্ট কৰিম জেন্ডাৰ আমি কি ইউজ কৰিম ফিল্ড নেম জেন্ডাৰ শৰ্ট টেক্সট হ'ব ঠিক আছে দেন আমাৰ কি আহিলে জেন্ডাৰৰ পিছত মানি লোৱা আমাৰ আহি গ'ল জেন্ডাৰৰ পিছত আহি গ'ল কেটেগৰী আহি গ'ল আৰু ইয়াতো শৰ্ট টেক্সট দি দিছোঁ দেন আমাৰ আহি গ'ল কণ্টেক্ট নম্বৰ কণ্টেক্ট নম্বৰ দি দিওঁ বেটাৰ হ'ব নামটো সেট হ'ব তো ইয়াত আমি কণ্টেক্ট নম্বৰ দি দিলোঁ এণ্ড লাষ্টত আমি দি দিম ইমেইল এড্ৰেছ এইটো আমাৰ শৰ্ট টেক্সট ইয়া ফিৰ তুমি নম্বৰ এইটো নম্বৰ দি দিয়া তো আমি লাৰ্জ নম্বৰ দি দিওঁ পিছত চাম যদি লাৰ্জ নম্বৰ লাগে বেছি নম্বৰ লাগে আমি সেইটো লাৰ্জ কৰি দিম দেন জিমেইল ঠিক আছে যদি তোমাৰ জিমেইল নহয় ইমেইল দি দিওঁ ইয়াত ইমেইলত যেনেকৈ তোমাৰ যোনটো জিমেইল হ'ব ইয়া ইয়াহু মেইল হ'ব সেইটো তুমি এপ্লাই কৰিবা সো ইয়াত আমাৰ গোটেইবিলাক আমি টেবলত কি ফিল্ড আছে ৰেজিষ্ট্ৰেচন নম্বৰ ষ্টুডেণ্ট নেম এনেকৈ আমি গোটেইবিলাক আমি ফিল্ড এপ্লাই কৰি দিলোঁ মানে আমি লিখি দিলোঁ আৰু আমি ডেটা টাইপ সেট কৰি দিছোঁ এতিয়া তুমি ইয়াত ক্লিক কৰাৰ লগে লগে ডেটা টাইপত ইয়াত তুমি চাব পাৰা জেনাৰেল এণ্ড লুকআপ আৰু ইয়াত তুমি কিছুমান অপশ্যন চাব পাৰা এতিয়া ডেটা ভ্যালিডেশন দুটা কেনেকৈ তুমি ইয়াত এপ্লাই কৰিবা এটা হ'ল ইনপুট মাৰ্কছৰ মাধ্যমে তো ইনপুট মাৰ্কছত ইয়াত কিছুমান ৰুলছ আছে সেই ৰুলছবিলাক খালি তুমি ফলো কৰিবা যেনেকৈ ইয়াত লিখা আছে 0 মানে এণ্টাৰ 8 ডিজিট ঠিক আছে 0 to 9 9 দিলেও 0 to 9 তো এনেকৈ তোমাৰ কিছুমান ৰুলছ আছে L মানে লেটাৰ তাৰপিছত কুৱেশ্যন মাৰ্ক হ'লেও তোমাৰ মে এণ্টাৰ এ লেটাৰ তুমি টাইপ কৰিব পাৰা তো এই সব অপশ্যনছ ইয়াত দিয়া আছে তো তোমাৰ যোনটো সুবিধা হয় যোনটো তুমি ইউজ কৰিব বিচাৰিছা সেই অপশ্যনটো ইয়াত তুমি এপ্লাই কৰিব পাৰিবা ওকে তো এতিয়া আমি ইনপুট মাৰ্কছত মানি লোৱা কি কৰিব বিচাৰিছোঁ প্ৰথম লেটাৰ তো এল দি দিয়া 3 বাৰ এল দি দিয়া ইয়া 4 বাৰ এল দি দিয়া দেন
তুমি এটা হাইফেন দিলা দেন তুমি ডিজিট দিব বিচাৰিছা তো 0 या फिर 9 দি দিয়ে মই 0 দি দিলো দেন अगेन মই কি কৰিলো এটা অপচন দি দিলো এটো হৈ গল তোমাৰ এটো দিয়াৰ পিছত মই দি দিলো তোমাৰ 9 সৰি यस লেটাৰ দিব বিচাৰিছো ll দেন 99 তো ইয়াত রুলস টু বুজি লোৱা মই ইনপুট টেক্সট কি দিছো তিনটা লেটাৰ দেন তিনটা ডিজিট দেন দুটা লেটাৰ দুটা ডিজিট হ'ব লেটাৰ মানে যে কোনো লেটাৰ এলফাবেট অৰ্ডাৰৰ যেনেকৈ ABCD হেবিলাক দিবা দেন তোমাৰ 0 মানে হল ডিজিট দেন अगेन আমি লেটাৰ এন্ড ডিজিট দুটা কম্বিনেশন দি দিছো বাস ইমানে বহুত ইজি হয় এতিয়া এটো রুলে ফলো হ'ব আদারওয়াইজ হি একসেপ্টে নকৰে তোমাৰ ডেটা ওকে নেক্সট আমাৰ আহিলে ডেট অফ বার্থ এটা ডেট অফ বার্থত আমি কি কৰিম ইয়াত ভ্যালিডেশন রুলসত যামগে ভ্যালিডেশন রুলসত যোৱাৰ পিছত ইয়াত আমি গ্ৰেটাৰ দেন দিম এন্ড ইয়াত আমি দি দিও যে আমি এটা হ্যাশ দিব লাগিব আৰু ইয়াত আমাৰ লিখিব লাগিব যে কোনটো ডেটৰ মানে গ্ৰেটাৰ দেন দি আছে মানে ইয়াত মই দি দিও 31st/12 মানে 31 ডিসেম্বৰ 2000 या 1999 ওকে এই ভ্যালিডেশন টু মই দি দিলো মানে এটু বছৰৰ আগৰ মানে এটু বছৰৰ আগৰ যদি কোনো ভ্যালু ইয়াত আহে হেতু হি একসেপ্ট নকৰে ওকে তো ইয়াত তুমি চেঞ্জও কৰিব পাৰা তুমি ইয়াত মানি লোৱা 31 জুলাই দি দিয়া তো ইয়াত মই 6 দি দিও তো 6 জুলাইৰ 31 জুলাইৰ আগৰ যোনবিলাক ডেটা আছে হেবিলাক ইয়াত একসেপ্ট নহব ওকে এটো হৈ গল নেক্সট আমাৰ এক্সপ্ৰেশন এজ এ ইনভ্যালিড কৈ আছে কিয় ইনভ্যালিড কৈ আছে ইয়াত আমি কোনো ভুল কৰিছো নেকি চাই লও এবাৰ তো আমি ইয়াত 6 আগত দি দিও চাও 6 দেন জুলাই টু আগত দি দিলো দেন 31 এতিয়া আমাৰ এটো রুলস ফলো কৰা নাই এতিয়া আমি ডেট এন্ড টাইম ঠিক আছে ইয়াত আমাৰ ডেট অফ বার্থ আছে আমি ডেট অফ বার্থ ইয়াত ভ্যালিডেশন কৰিম তো ইয়াত তুমি ফরম্যাটত যাবা ফরম্যাটত যোৱাৰ পিছত ইয়াত শর্ট ডেট লৈ লবা এটো ঠিক আছে শর্ট ডেট লৈ লবা আৰু অপশনস আছে কিন্তু আমি শর্ট ডেট লম এই রুলসটো আমি ফলো কৰিম তো ইয়াত আমাৰ রুলসটো ফলো হৈ গল এতিয়া আমি ইয়াত যামগে ভ্যালিডেশনত যাম আৰু ইয়াত আমি দি দিম মানি লোৱা 12 সরি ইয়াত আমি দি দিম গ্রেটার দেন ইকুয়াল টু গ্রেটার দেন গ্রেটার দেন ইকুয়াল টু দিবা দেন তুমি ইয়াত হ্যাশ দি দিবা হ্যাশ দিয়াৰ পিছত তুমি 12 6 মানে 12 জুলাই 2000 এটো আমি দি দিলো মানে 2000 জুলাই 12 জুলাই 2000 যদি উপৰত হয় তেতিয়া হলে ডেটাটো একসেপ্ট নহয় বাস ইমানে আমাৰ রুলস ইয়াত আমাৰ ফলো কৰা হল নেক্সট আমাৰ আহিলে জেন্ডারত সিম্পল আমি কি কৰিম ইয়াত আমি এম দি দিলো ক্যাপিটাল এম অর লিখি দিলা দেন এফ দি দিলা ঠিক আছে দেন স্মল এম দি দিলো দেন স্মল এফ দি দিলো তো তুমি এক চাৰিটাৰ ভিতৰত যে কোনো লেটাৰ তুমি এপ্লাই কৰিব পাৰা আৰু ইয়াত তুমি সিম্পলি লিখি দিবা প্লিজ এন্টাৰ দিস alphabet these letters ঠিক আছে তো ইয়াত মই সিম্পলি দি দিলো এম এফ এম এফ তো ইয়াত আমি এটো বুজাই দিছো যে ইউজাৰক যে এটোৱে হ'ব এটোৱে তোমালোকে দিব লাগিব এইবিলাক এলফাবেট ইউজ কৰিব পাৰিবা তেনেকে ডেট এন্ড টাইমত তুমি সিম্পলি লিখি দিয়া ডেট must be greater than or equal to 12/6/2000 এটো দি দিলো ওকে তো এনেকে তুমি কি কৰিব পাৰা ইয়াত ভ্যালিডেশন ট্যাক্সও এপ্লাই কৰিব পাৰা
দেন আমাৰ কেটেগৰী মই দিব বিচৰা নাই, তুমি দিলে দিব পাৰা, সেম হয় SC ST হোৱাট এভাৰ, এইটো তুমি লেটাৰ লিখি দিবা ইয়াত আমাৰ যোনটো ভেলিডেশ্যন ৰুলছত তাত। দেন আমাৰ আহিলে কণ্টেক্ট নাম্বাৰ। তো কণ্টেক্ট নাম্বাৰত তুমি চিম্পলি একদম ইজি হয়, কণ্টেক্ট নাম্বাৰত তোমাৰ দিব লাগিব ব্ৰেকেটত হেছ হেছ কেইবাৰ 1 2 3 4 5 6 7 8 9 10, তুমি চিম্পলি এইটো দি দিবা। ভেলিডেশ্যনত ইমান দিলে ইনাফ, অট'মেটিকলি সি নম্বৰ অনলি একচেপ্ট কৰিব, অনলি নম্বৰ ইয়াত একচেপ্ট হ'ব, বেলেগ একো একচেপ্ট নহয়। অ'কে, তো ইয়াত 10টা নম্বৰ একচেপ্ট হ'ব। দেন আমাৰ আহিলে তোমাৰ ইমেইল এড্ৰেছ। তো ইমেইল এড্ৰেছটো কেনেকৈ দিবা, ইয়াত ক্লিক কৰিবা, ক্লিক কৰাৰ পিছত ইয়াত ইমেইল এড্ৰেছত ইয়াত লিখি দিবা, চৰি ইয়াত এটা বস্তু মই পাহৰি গ'লোঁ ওপৰত, ইয়াত আমাৰ আগত এটা লাইক বুলি লিখিব লাগিব, এই হিচাপে হ'ব কামটো, ঠিক আছে। নেক্সট আমাৰ ইয়াত ক্লিক কৰা আৰু ইয়াত লিখা লাইক, ব্ৰেকেট দিয়া, ব্ৰেকেট দিয়াৰ পিছত ইয়াত তুমি দি দিয়া প্ৰথমত ষ্টাৰ, দেন কুৱেশ্যন মাৰ্ক, দেন তুমি দি দিয়া @ দেন তুমি দি দিয়া কুৱেশ্যন মাৰ্ক ষ্টাৰ, আৰু এই ষ্টাৰটো মানে হ'ল তুমি যিকোনো বস্তু ইয়াত তুমি ল'ব পাৰা, ঠিক আছে, এলফাবেটিক অৰ্ডাৰত, ঠিক আছে, তুমি ল'ব পাৰা, কিন্তু ইয়াত লেটাৰ ল'ব লাগিব। ডট, আগেইন তুমি ইয়াত ডট দিবা, কেলেকি .com হ'ব, তো আমি ইয়াত চিম্পলি ইয়াত কেলেকি ষ্টাৰ্ট হ'ব এলফাবেটিক অৰ্ডাৰ, তাৰ কাৰণে আমি এইটো এলফাবেটিক অৰ্ডাৰ দি দিছোঁ। তাৰপিছত তুমি কি দিয়া, এজ ইউ উইচ, তাৰ কাৰণে ষ্টাৰ দি দিছোঁ, বাছ এইটো হৈ গ'ল। এণ্ড ইয়াত আমাৰ ডাবল কোটছ দিব লাগিব, বাছ। তো আমাৰ ৰুলছ কমপ্লিট হৈ গ'ল। এই ৰুলছটো কমপ্লিট হোৱাৰ পিছত এতিয়া আমি চিম্পলি যামগৈ ডেটা শ্বীট ভিউত, ছেভ কৰি দিলোঁ। ছেভ কৰাৰ পিছত ৰেজিষ্ট্ৰেশ্যন নম্বৰ যদি মই উল্টা পুল্টা দিওঁ তেতিয়াহ'লে ইয়াত একচেপ্ট নহ'ব। প্ৰথম আমাৰ ভেলু আছে মানে এলফাবেট, দেন ইয়াত আছে তোমাৰ ডিজিট, দেন তোমাৰ প্ৰথম দুটা এলফাবেট, দেন তোমাৰ ডিজিট, একচেপ্ট হৈ গ'ল। এতিয়া নেক্সট, ষ্টুডেণ্ট নেমত একো দিয়া নাই, এইটো ঠিক আছে। দেন তোমাৰ ডেট অফ বাৰ্থ, এতিয়া তুমি যদি এইটো মই পঢ়াই কিনে মই নিজে ইয়াত যদি টাইপ কৰি দিওঁ, মানি লওঁ 1/6/2000, তো এইটো কি ক'ব, একচেপ্ট নহ'ব, ঠিক আছে। তো ইয়াত আমি এতিয়া 2 দি দিওঁ, এইটো একচেপ্ট হৈ গ'ল। জেণ্ডাৰত তুমি M দি দিয়া, একচেপ্ট হৈ যাব, ঠিক আছে। ইয়াত মই এইটো এতিয়া যদি মই ইয়াত মানি লওঁ বেলেগ কিবা দি দিওঁ, যি দি দিওঁ, সি একচেপ্ট নকৰে, তো ইয়াত আমাৰ দিব লাগিব M। SC ইয়াত আমি একো ভেলিডেশ্যন এপ্লাই কৰা নাই। নেক্সট আমাৰ কণ্টেক্ট নম্বৰ যদি মই এলফাবেট দিওঁ, একচেপ্ট নকৰে, তুমি চাবা, ঠিক আছে, ইয়াত একচেপ্ট নকৰে। ইয়াত এটা এৰৰ দেখাই আছে আৰু আমি তাত লিখাও নাই, চ' ইউ মাষ্ট এণ্টাৰ এ ডিজিট, সেইটো লিখিব লাগিছিল। এতিয়া মই খালি নাম্বাৰ যদি টাইপ কৰোঁ 1 2 3 4 5 6 7 8 9 10, the value you enter is not a valid for this field. Okay, তো ইয়াত মানে আমি 10টা 1 2 3 4 5 6 7 8 9 10, ঠিকে আছে। তো ইয়াত কৈছে দ্য এক্সাম্পল, কিবা এটা প্ৰব্লেম হৈছে, লেটছ সি কি প্ৰব্লেম হৈছে, ডিজাইনত যাওঁগৈ। প্ৰথমত এইটো ডিলিট কৰি দিওঁ, ডিলিট কৰাৰ পিছত আমি ডিজাইনত যাওঁ আৰু ইয়াত কণ্টেক্ট নম্বৰ যোনটো আছে এইটো আমি চেঞ্জ কৰি কিনে লাৰ্জ নম্বৰ এপ্লাই কৰি দিওঁ, 1 2 3 4 5 6 7 8 9 10, ঠিক আছে এইটো। এণ্ড এতিয়া আমি চাওঁ, এতিয়া কণ্টেক্ট নম্বৰ দি চাওঁ, 2 3 4 5 6 7 8 9 10, য়েছ, এতিয়া একচেপ্ট হৈছে। যদি মই কম কিবা ডিলিট কৰোঁ, তেতিয়া আগেইন ইয়াক তোমাক এটা এৰৰ দেখাব। অ'কে, চ' ইয়াত 10 টোটেল 10টা ডিজিট তোমাৰ এপ্লাই কৰিব লাগিব। নেক্সট ইমেইল এড্ৰেছ তুমি যিকোনো দিব পাৰা, @gmail.com, মই যোনটো ভেলিডেশ্যন দিছোঁ সেই হিচাপে মই এপ্লাই কৰিলোঁ, ইয়াত একচেপ্ট কৰিছে। যদি মানি লোৱা তুমি www দিলা, তাৰপিছত
কিবা লিখিলা .com তো মেবি এটো accept কৰিছে নিদিয়াকে যদি মই বেলেগ কিবা দিও চাও এটো accept কৰিব না নাই এটো accept নকৰে সো তো মানে তোমাৰ দিব লাগিব ঠিক আছে তুমি জিমেইল দিয়া ইয়াহু মেইল দিয়া কোনো প্ৰবলেম নাই কিন্তু দিবই লাগিব তো ইয়াত মই মানি লোৱা এতিয়া amit-245@gmail.com লিখো এটো accept কৰিব এটো accept কৰিছে তো আই থিংক তোমালোকে ৰুলস বিলাক বুজি পাইছা কেনেকে ৰুলস এপ্লাই কৰিব লাগে কেনেকে ৰুলস বিলাক ফলো কৰিব লাগে যদি তোমালোকে আমাৰ এডুকেশনাল ভিডিওস বিলাক ভাল পাই আছা প্লিজ লাইক কৰিবা শেয়াৰ কৰিবা আৰু ফলো কৰিবা আমাৰ যোনটো ইউটিউব চেনেল আছে লক্ষ্য অনলাইন ট্ৰেইনিং আৰু আমাৰ ফেসবুক পেজ আছে লক্ষ্য ইনষ্টিটিউট এণ্ড লক্ষ্য CTI এই দুটা সোশ্যাল মিডিয়া তোমালোকে ফলো কৰিবা আমি তোমালোকৰ ডাউটস ক্লিয়াৰ কৰিম আৰু নতুন নতুন ভিডিওস তোমালোকৰ কাৰণে লৈ আনিম থ্যাংক ইউ বাই বাই টেক কেয়াৰ